হেল্ল' বন্ধুসকল, প্ৰতি বছৰে ফিল্ম ইণ্ডাষ্ট্ৰীবোৰে বহুতো ফিল্ম ৰিলিজ কৰে, কিন্তু সেই ফিল্মবোৰৰ ভিতৰত মাত্ৰ 2-3খনমান ফিল্মকে আমি মাষ্টাৰপিচ বুলি ক'ব পাৰোঁ। কিয়নো সেই ফিল্মবোৰৰ ষ্টৰী বহুত ভাল থাকে, যি ষ্টৰী আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু বাৰে বাৰে সেই মুভিবোৰ আমি চায়ে থাকোঁ। আৰু আজি আমি ঠিক তেনেকুৱা এখন ফিল্ম অসমীয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। এই ফিল্মখন হ'ল থাইলেণ্ডৰ ওৱান অফ দ্য গ্ৰেট মুভি বেড জিনিয়াছ। বেড জিনিয়াছ মুভিখনত আপোনালোকে হাইস্কুলৰ কিছু জিনিয়াছ ষ্টুডেণ্টক দেখিবলৈ পাব। সিহঁতে নিজৰ জিনিয়াছ মাইণ্ডটো ব্যৱহাৰ কৰি কিদৰে ষ্টুডেণ্ট হৈয়ে বহুতো টকা উপাৰ্জন কৰি লয়, এয়া আপোনালোকে ইয়াত চাবলৈ গৈ আছে। আৰু এই কাহিনীটো মই ক'ব পাৰোঁ যে আপুনি কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু তাৰ আগতে কৈ দিওঁ যে আপোনালোকৰ ভিতৰতে প্ৰায় 75% লোকে চেনেলটি ছাবস্ক্ৰাইবে নকৰে। আপুনি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা ঘণ্টাটো দবাই ল'ব, যাতে আগলৈ এনেকৈ ফিল্ম আপুনি পাই থাকে। এই ফিল্মখনৰ আৰম্ভণি হয় এজনী ছোৱালীৰ পৰা। দেখুওৱা হয় যে তাইক এটি কনফাৰেন্স ৰুমত এজন লোকে ষ্টিক এক্সামৰ ওপৰত কিছু সোধা পোছা কৰি আছে। তেওঁ কয় যে তুমি বাৰু এই ষ্টিক এক্সামত কৰিছিলা কি? তেতিয়া সেই ছোৱালীজনীয়ে ক'বলৈ আৰম্ভ কৰে আৰু এই ফিল্মৰ কাহিনী আহি পৰে ফ্লেশ্ববেকলৈ। তেতিয়া দেখুওৱা হয় এই ফিল্মখনৰ আচল চৰিত্ৰ লিনক। লিনে নিজৰ দেউতাকৰ লগত এখন ডাঙৰ কলেজত এডমিশ্যনৰ বাবে আহিছিলে। সেই কলেজখনত সোমোৱাৰ পিছতে গম পোৱা যায় যে লিন পঢ়া শুনাত বহুত ভাল। প্ৰিন্সিপালে এয়া দেখি বহুত ভাল পায়, কিন্তু তেতিয়া কয় যে তোমালোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় আৰু সেইবাবে হয়তো তুমি এই কলেজখনত এডমিশ্যন ল'ব নোৱাৰিবা। কিন্তু তেতিয়া লিনে নিজৰ বুদ্ধিমত্তা দেখুৱায় যে তাই কিমান স্মাৰ্ট হয় আৰু তাই কিমান জিনিয়াছ হয়। এয়া দেখি প্ৰিন্সিপালে বহুত ইমপ্ৰেছ হয় আৰু তেতিয়া প্ৰিন্সিপালে লিনক সেই কলেজখনত ফ্ৰীতে এডমিশ্যন কৰাই দিয়ে। যেতিয়া তাই এই কলেজখনলৈ পঢ়িবলৈ আহে, তেতিয়া তাই গ্ৰেছ নামৰ এজনী ছোৱালীক লগ পায়। সেই ছোৱালীজনীৰ লগত কথা পতাৰ পিছত গম পায় যে সেই ছোৱালীজনী পঢ়াত ইমান এটা ভাল নহয়। আৰু যেতিয়া সিহঁত লাইব্ৰেৰীত থাকে, তেতিয়া গ্ৰেছে লিনক সহায় কৰিবলৈ কয়। তেতিয়া লিনে অংকটো বহুত সহজতে সমাধান কৰি দিয়ে। গ্ৰেছে এয়া দেখি গম পায় যে লিন বহুত জিনিয়াছ হয়। আৰু তাৰ পিছতে এক্সাম হয়। এক্সামৰ সময়ত গ্ৰেছৰ অৱস্থা একেবাৰে বেয়া আছিলে। তাই ভাবি আছিলে যে তাই এই পৰীক্ষাত ফেইল কৰিব আৰু সেইবাবে তাই বেজাৰ হৈ আছিলে। কিন্তু আগফালে লিনে এয়া দেখি আছিলে আৰু সেইবাবে তাই ভাবি পেলাই যে তাই গ্ৰেছৰ সহায় কৰিব আৰু সেইবাবে ৰবৰত তাই গোটেইবোৰ এনচাৰ লিখি জোতাত পেলাই গ্ৰেছলৈ দি দিয়ে। আৰু তেতিয়া গ্ৰেছে সেয়া দেখি লিখি লয় আৰু গম পোৱা যায় যে লিন আৰু গ্ৰেছে প্ৰায় সমান মাৰ্ক পাইছে। তেতিয়া গ্ৰেছ বহুত সুখী হয় আৰু তাইক নিজৰ বয়ফ্ৰেণ্ডৰ ওচৰলৈ লৈ যায়। তাই বয়ফ্ৰেণ্ডৰ নাম আছিল পিটাৰ। আৰু যেতিয়া লিনে পিটাৰক লগ পায়, তেতিয়া তাই গম পায় যে পিটাৰো পঢ়াত ইমান এটা ভাল নহয়। তেতিয়া পিটাৰে কয় যে আমাক তুমি পৰীক্ষাত সহায় কৰিবা আৰু ইয়াৰ বিনিময়ত আমি তোমাক অলপমান টকা দিম, যাতে তুমি কলেজৰ মেইনটেনেন্স ফিজ দিব পাৰা। আৰু তেতিয়াহে তাই গম পায় যে এই কলেজখনৰ এডমিশ্যন ফ্ৰী হ'লেও মাহে মাহে মেইনটেনেন্স ফিজ দিব লাগে। তাই যেতিয়া ঘৰলৈ আহে, তেতিয়া গম পায় যে দেউতাকেও তাইৰ এই কথাটো গম পায়, কিন্তু দেউতাকে এই কথাটো কোৱা নাছিলে যাতে তাই ভালকৈ পঢ়ে আৰু এইবোৰ কথাত ধ্যান নিদিয়ে। কিন্তু যেতিয়া তাই এই কথাটো গম পায়, তেতিয়া তাইৰ মন বেজাৰ হৈ পৰে। কিন্তু সিদিনাখন তাইৰ মাকৰো বাৰ্থডে আছিলে আৰু সেইবাবে মাকৰ ফেভৰিট মিউজিকটো তাই পিয়ানোত বজাই থাকে। তেতিয়া তাইৰ ব্ৰেইনলৈ এটা আইডিয়া আহে। তাই তেতিয়া নিজৰ সকলো বন্ধুকে নিজৰ ঘৰলৈ মাতি আনে, যিসকলে তাইৰ পৰা সহায় বিচাৰিছিলে। তেতিয়া তাই কয় যে মোৰ তাত এটা আইডিয়া আছে, যাতে তোমালোকক মই এক্সামত সহায় কৰিব পাৰোঁ, কিন্তু তাৰ বিনিময়ত তোমালোকে টকাও দিব লাগিব। কিন্তু লগতে এটা চৰ্তও আছে, মই প্ৰথম 3টা কুৱেশ্যনৰ এনচাৰ ক'ম, কিন্তু 4 নম্বৰ কুৱেশ্যনৰ এনচাৰটো নকওঁ, যাতে সকলোৰে এনচাৰ ছেম নহওক। আৰু সকলোৱে তেতিয়া এই কথাটো মানি লয়। আৰু তেতিয়া তাই নিজৰ পিয়ানোৰে সেই কোডবোৰ সিহঁতক শিকায়, যাতে সিহঁতে A, B, C আৰু Dৰ এই এক্সামৰ কোডবোৰ ইউজ কৰিব পাৰে। যিদিনাখন এক্সাম হয়, তেতিয়া নিজৰ এক্সামখিনি শেষ কৰাৰ পিছত তাই সকলোকে সহায় কৰে। তাইৰ হাতলৈ সকলোৱে চাই থাকে আৰু সকলোৱে এনেকৈ পৰীক্ষা ক্লিয়াৰো কৰে। আৰু যিদিনাখন ৰিজাল্ট আহে, তেতিয়া গম পোৱা যায় যে লিন সেই পৰীক্ষাত টপ কৰিছে। আৰু বেং নামৰ এজন ল'ৰা আছিলে, যিজনে আগৰ পৰাই টপ কৰি আছিলে, সেইজন ল'ৰা এইবাৰ ছেকেণ্ড হৈছে। আৰু তাই যিকেইজন বন্ধুক সহায় কৰিছিল, সকলোৱে পৰীক্ষাত ভালকৈ পাছ কৰিছে। তাৰ পিছতে দেখুওৱা হয় যে সেই দুয়োজনকে এটা পৰীক্ষালৈ লৈ যোৱা হৈছে, য'ত সিহঁতে নিজৰ স্কুলখনক ৰিপ্ৰেজেণ্ট কৰিছে। তাত এটা কুইজ কম্পিটিশ্যন হয়, য'ত লিন আৰু বেঙে দুয়ো মিলিয়ে নিজৰ স্কুলখনক জিকাই দিয়ে। আৰু ইয়াৰ ফলতে সিহঁতৰ প্ৰিন্সিপালে বহুত সুখী হয় আৰু প্ৰিন্সিপালে তেতিয়া সিহঁতক শুভেচ্ছা জনায় আৰু এটা কথা কয় যে এটা স্কলাৰশ্বিপ আছে, য'ত তোমালোকে ছিংগাপুৰলৈ যাব পাৰিবা। কিন্তু দুখৰ কথা এয়াই যে তোমালোকৰ ভিতৰত মাত্ৰ এজনহে তাত যাব পাৰিব। আৰু ইয়াৰ বাবে তোমালোকৰ দুয়োজনৰ মাজত এটা কম্পিটিশ্যন হ'ব আৰু সেইবাবে তোমালোকে সেই কম্পিটিশ্যনৰ বাবে সাজু হোৱা। বেং বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলে। তাৰ দেউতাক নাছিলে আৰু তাৰ মাকে এটা লণ্ড্ৰীত কাম কৰিছিলে। দেখুওৱা হয় যে সি যেতিয়া সময় পায়, নিজৰ মাকৰো সহায় কৰে আৰু আন সময়ত সি বহুত কষ্টৰে পঢ়ি থাকে। তাৰ পিছদিনা যেতিয়া সি স্কুললৈ যায়, তেতিয়া তাক এজন ল'ৰাই নিজৰ নোটবুক বিচাৰে, কিন্তু বেংগে সেই নোটবুকখন তাক নিদিয়ে আৰু কয় যে তুমি হেৰাই পেলাবা।
কিন্তু তেতিয়া সেই ল'ৰাজনৰ খং উঠে আৰু সি কৈ দিয়ে যে আমাৰ লগত লিন আছে, লিনে আমাক পিয়ানো ক্লাছৰ জৰিয়তে সহায় কৰিব। আচলতে সেই ল'ৰাজনৰ মুখৰে এই কথাটো ভুলতে ওলাই যায়। তেতিয়া বেংগেও এই কথাটো গম পায় কিদৰে পিয়ানোৰ সেই কোডবোৰ ব্যৱহাৰ কৰি আছে। কিন্তু সেই এক্সামত এটা সমস্যা আহি পৰে, কিয়নো এক্সামত দুটা বেলেগ বেলেগ কুৱেশ্যন পেপাৰ দিয়া হয় আৰু সেইবাবে লিনে সকলোকে সহায় কৰিব নোৱাৰে। লিনে পায় পেপাৰ 1 আৰু যিসকলে পেপাৰ 1 পাইছে তাই কেৱল সেইসকলকে সহায় কৰিব পাৰে। কিন্তু এই বস্তুটো বেংগে দেখা পাই যায় আৰু সেইবাবে বেংগে তেতিয়া টিচাৰৰ ওচৰলৈ যায় আৰু এই কথাটো কৈ দিয়ে যে সকলোৱে চিটিং কৰি আছে। এক্সাম শেষ হোৱাৰ পিছত লিনে নিজৰ বান্ধৱীৰ লগত বহি আছিলে, কিন্তু তেতিয়াই তাইক প্ৰিন্সিপাল ৰুমলৈ মাতা হয়। তাই যেতিয়া প্ৰিন্সিপাল ৰুমলৈ যায় তেতিয়া তাত বেংগক দেখা পায় আৰু নিজৰ দেউতাকক দেখা পায়। তেতিয়া তাই গম পাই যায় যে বেংগে সকলোবোৰ কথা প্ৰিন্সিপালক কৈ দিছে। তেতিয়া প্ৰিন্সিপালে তাইৰ দেউতাকক বহুত বেয়াকৈ ক'বলৈ ধৰে। এয়া শুনি লিনে সহ্য কৰিব নোৱাৰে আৰু লিনে প্ৰিন্সিপালক অলপমান বেয়াকৈ কৈ দিয়ে। তেতিয়া তাইৰ দেউতাকে চৰি বুলি কয় আৰু কয় যে লিনে আগৰ পৰা এনেকুৱা নকৰিব। তেতিয়া প্ৰিন্সিপালে কয় যে এতিয়া তোমাৰ সেই বস্তুটো তুমি নাপাবা যিটো তুমি পাবলগীয়া আছিলে। এতিয়া কেৱল বেংগে ছিংগাপুৰৰ স্কলাৰশ্বিপটো পাব। আৰু যেতিয়া তাই ঘৰলৈ যায় তেতিয়া তাইৰ দেউতাকেও তাইক বহুত গালি পাৰে আৰু এনেকৈ বহু কেইদিন পাৰ হৈ যায়। দেখুওৱা হয় যে সিহঁতে এতিয়া এক ক্লাছ আগবাঢ়ি গৈছে, অৰ্থাৎ গ্ৰেড 11ৰ পৰা এতিয়া সিহঁত গ্ৰেড 12লৈ আহি পৰিছে। তেতিয়া গ্ৰেছে লিনক নিজৰ ঘৰলৈ মাতে। যেতিয়া লিন গ্ৰেছৰ ঘৰলৈ যায় তেতিয়া তাই কয় যে পেট আৰু গ্ৰেছক ঘৰৰ পৰা ষ্টিক পৰীক্ষা দিবলৈ গৈছে আৰু যদিহে সিহঁতে এই পৰীক্ষাটোত পাছ হৈ যায় তেতিয়াহ'লে সিহঁত দুয়োৰে বিয়া ফিক্স কৰি দিব। কিন্তু সিহঁতে এই এক্সামটো লিনৰ অবিহনে কেতিয়াও পাছ কৰিব নোৱাৰিব আৰু সেয়া সিহঁতে ভালদৰে গম পাইছিলে। তেতিয়া পেটে কয় তোমাক ইয়াৰ বিনিময়ত আমি বহুত বেছি টকা দিম। কিন্তু লিনে গম পাইছিল যে এইটো সহজ কাম নহয়, কিয়নো ষ্টিক এক্সামটো এটা ইণ্টাৰনেশ্যনেল এক্সাম হয় আৰু তাই তাৰ পৰা গুচি যাবলৈ লয়। কিন্তু তেতিয়াই তাই এজন লোকক দেখা পায়, যিজন লোকে নিজৰ ছোৱালীৰ লগত ভিডিঅ' কলত কথা পাতি আছিলে। ছোৱালীজনী য'ত আছিলে তাত দিন হৈ আছিলে, কিন্তু সেই লোকজন য'ত আছিলে তাত ৰাতি হৈ আছিলে। আৰু সেইবাবে তেতিয়া তাইৰ মূৰলৈ এটা বুদ্ধি আহে। যিহেতু ষ্টিক এক্সামটো ইণ্টাৰনেশ্যনেল এক্সাম হয়, অৰ্থাৎ গোটেই বিশ্বতে হয়, তাই তেতিয়া ভাবি পেলাই যে তাই বেলেগ ক'ৰবালৈ যাব আৰু সেই এক্সামটো দি দিব আৰু তাই গোটেইবোৰ কুৱেশ্যন আগতে জানি ল'ব আৰু সেই কুৱেশ্যনবোৰ পিছত থাইলেণ্ডত অৰ্থাৎ প্ৰেড আৰু গেছলৈ দি দিব যাতে সিহঁতে এক্সামটো ভালদৰে ক্লিয়াৰ কৰিব পাৰে। আৰু সেইটো বুদ্ধি লৈ তাই ভাবে যে তাই অষ্ট্ৰেলিয়ালৈ গুচি যাব, কিয়নো অষ্ট্ৰেলিয়াত এই এক্সামটো আগতে হ'ব আৰু তাৰ পিছতহে এই এক্সামটো থাইলেণ্ডত হ'ব। কিন্তু তাই অকলে দুজন লোককে এনচাৰ একে সময়তে জনাব নোৱাৰিব আৰু সেইবাবে সিহঁতক এতিয়া এজন মানুহৰ সহায় লাগে। তেতিয়া সিহঁতে বেংগক মাতি আনে, কিন্তু তেতিয়া দেখুওৱা হয় যে বেংগক দুজন লোকে বহুত মাৰি আছে। সেই দুজন লোকে কয় যে তুমি আমাৰ গাড়ীত খুন্দাইছা আৰু সেইবাবে আমি মাৰি আছোঁ। তেতিয়া লিনে আৰু এটা বুদ্ধি বনায়। তাই কয় যে যিসকল লোকে ষ্টিক এক্সাম দি আছে সেইসকল লোকক কণ্টেক্ট কৰা। সিহঁতে তেতিয়া ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সিহঁতক কণ্টেক্ট কৰে যিসকল লোকে এই এক্সামটো দিব। তেতিয়া লিনে কয় যে আমি সকলোৱে মিলি এই এক্সামটোত পাছ কৰিব পাৰোঁ। তেতিয়া তাই এটা পেঞ্চিল ওলায়। তেতিয়া তাই কয় যে এই এক্সামটো প্ৰায় 4টা ছেকশ্যনত হ'ব আৰু সকলো ছেকশ্যনতে 10 মিনিটকৈ ব্ৰেক দিয়া হ'ব, অৰ্থাৎ 10 মিনিট সময়ত আপোনালোকে বাথৰুমত যাব পাৰিব আৰু সেই সময়তে মই বাথৰুমত যাম আৰু গোটেইবোৰ এনচাৰ টেক্সট কৰি দি দিম। কিন্তু বাকী যিসকল আছে অৰ্থাৎ যিসকল লোকে এক্সামটো দিব সিহঁতে পেঞ্চিলৰ জৰিয়তে এনচাৰবোৰ গম পাব। আচলতে তাই এনেকুৱা এটা পেঞ্চিল দেখায় য'ত বাৰ কোড থাকে আৰু সেই বাৰ কোডত যিটো আটাইতকৈ ডাঙৰ বাৰ থাকে সেইটোৱে এ বুজাব, যিটো ইয়াতকৈ পাতল থাকে সেইটোৱে বি, ইয়াতকৈ পাতল চি আৰু ইয়াতকৈ একেবাৰে পাতলটোৱে ডি বুজাব। আৰু সিহঁতে এনেকৈ এই পেঞ্চিলবোৰ ইউজ কৰি এনচাৰবোৰ জানি ল'ব। 4টা ছেকশ্যনতে 4টা বেলেগ বেলেগ নাম্বাৰৰ পেঞ্চিল দিয়া হ'ব, যাৰ ফলত সিহঁতে এই এনচাৰবোৰ জানিব পাৰিব। এইটো বস্তু কেনেকুৱা হয় সেয়া আপোনালোকে এই ফিল্মখন চালে ভালদৰে বুজি পাব, যিটো ময়ো আপোনালোকক ভালদৰে এক্সপ্লেইন কৰিব নোৱাৰোঁ, কিয়নো এই প্লেনটো বহুত ইণ্টাৰেষ্টিং হয়। তেতিয়া দেখুওৱা হয় যে বেংক তাত আহি পৰে, কিন্তু বেংকে সিহঁতৰ এই প্লেনটো শুনি প্ৰথমতে মানা কৰে। কিন্তু যেতিয়া বহুত টকা তাক দিয়া হয় তেতিয়া সিও মান্তি হয় আৰু সি সহায় কৰিবলৈ সাজু হয়। দেখুওৱা হয় যে ইয়াৰে পিছত লিন আৰু বেংগে মিলি ষ্টেপ বাই ষ্টেপ প্লেনবোৰ ছাকচেছ কৰিবলৈ ওলাই পৰিছে। কিন্তু তেতিয়া ভুলতে পেটে এটা কথা কৈ দিয়ে যে সি দুজন লোকক সিয়ে পঠাইছিলে যাতে সি দুজন লোকে বেংকক বহুত মাৰে আৰু সি মানসিকভাৱে দুৰ্বল হৈ পৰক আৰু সিহঁতৰ এই প্লেনটো সি সহজতে মানি লওক। এই কথাটো শুনি বেংকৰ আকৌ খং উঠে আৰু সি এই প্লেনটোৰ পৰা ওলাই যাবলৈ বিচাৰে। কিন্তু যেতিয়া সিহঁতৰ টকাৰ কথা মনত পৰে তেতিয়া আকৌ সিহঁত দুয়ো সাজু হৈ পৰে। তাৰ পিছতে দেখুওৱা হয় যে বেংক আৰু লিন অষ্ট্ৰেলিয়ালৈ আহি পৰিছে। যেতিয়া পৰীক্ষা আৰম্ভ হয় তেতিয়া সিহঁতে পৰীক্ষা দিয়ে আৰু প্ৰতিটো ছেকশ্যনতে 10 মিনিটকৈ ব্ৰেক আছিলে আৰু সেইবাবে সেই 10 মিনিট ব্ৰেকৰ সময়তে লিনে গৈ গোটেইবোৰ এনচাৰ থাইলেণ্ডৰ ষ্টুডেণ্টলৈ পঠাই দিয়ে। তাই টেক্সট মেছেজৰ জৰিয়তে এই কামটো কৰে আৰু তাৰ পিছতে দেখুওৱা হয় যে 3rd ছেকশ্যনত যেতিয়া সিহঁতে ব্ৰেক পায়
তেতিয়া বেংগে সেই মেছেজবোৰ দিওঁতে অলপমান দেৰি কৰি লয়। তেতিয়া এক্সামিনাৰজনে ডাউট কৰে আৰু সেইবাবে এক্সামিনাৰজনে বাথৰুমৰ দুৱাৰখন ভাঙি পেলায় আৰু তেতিয়া এক্সামিনাৰজনে বেংগক ধৰি পেলায়। আৰু আনফালে দেখুওৱা হয় যে লিনে ক্লাছৰুমত বহি এক্সাম দি আছে। তেতিয়া তাই বেংগক দেখা নাপায় আৰু তাই বহুত ভয় খায়। তাই গম পায় যে হয়তো বেংগক সিহঁতে ধৰি লৈছে আৰু সেইবাবে তাইও মানসিকভাৱে দুৰ্বল হৈ পৰে। তেতিয়া তাই কঁপিবলৈ আৰম্ভ কৰে। কিন্তু তেতিয়া তাই কিবাকৈ সাহস গোটাই পিয়ানো ষ্টাইলত গোটেইবোৰ এনচাৰ মুখস্থ কৰি লয় আৰু নিজৰ মুখত পেঞ্চিলটো সোমাই লয় যাতে তাই বমি কৰিব পাৰে। তাই তেতিয়া বমি আহি যায় আৰু সেইবাবে তাই ক্লাছৰুমৰ পৰা ওলাই যায়। কিন্তু তাত এক্সামিনাৰজনে তাইক দেখা পায় আৰু সেইবাবে তাৰ পৰা পলাবলৈ তাই চেষ্টা কৰে। অলপ দূৰ যোৱাৰ পিছতে তাইক এক্সামিনাৰজনে আকৌ ধৰি লয়। তাই তেতিয়া কয় যে তাইৰ গা বেয়া আৰু সেইবাবে তাই এক্সামটো দিব নোৱাৰিব। কিন্তু সেই লোকজনে কয় যে এক্সামটো দিবই লাগিব আৰু সেইবাবে তাইক তাৰ পৰা ঘূৰাই লৈ যায়। কিন্তু তাৰ আগতে তাইক গোটেইবোৰ এনচাৰ টেক্সট কৰি থাইলেণ্ডলৈ পঠাই দিছিলে আৰু এই এনচাৰবোৰ সিহঁতেও পাই গৈছে। কিন্তু এইফালে দেখুওৱা হয় যে বেংগে সকলোবোৰ দোষ নিজৰ ওপৰতে লৈ লৈছে। সি লিনৰ কথা একোৱেই নকয়, যাৰ বাবে লিন বাচি যায় আৰু এনেকৈ সকলো লোকে সেই পৰীক্ষাটোত পাছ হৈ যায় আৰু এতিয়া সিহঁতে পাৰ্টি কৰি আছে। কিন্তু বহুদিন হৈ যায় বেংগৰ একো খা খবৰ পোৱা নাযায় আৰু সেইবাবে লিনে পাৰ্টিৰ পৰা বেংগৰ ঘৰলৈ যায়। যেতিয়া বেংগৰ ঘৰলৈ যায় তেতিয়া তাই এখন নতুন স্কুটি দেখা পায়। তাই যেতিয়া তাৰ ঘৰলৈ সোমাই যায় তেতিয়া তাত বেংগক দেখা পায়। বেংগে কয় যে তুমি চিন্তা নকৰিবা, গোটেইবোৰ পে'মেণ্ট মই আগতেই পাইছিলোঁ। অৰ্থাৎ এক্সাম দিয়াৰ আগতেই সি পে'মেণ্টখিনি পাই গৈছিলে। তেতিয়া সি আৰু এটা এক্সামৰ বাবে তাইক অফাৰ দিয়ে। সি কয় যে এই এক্সামটো আমি মিলি দিলে আকৌ আমি বহুখিনি টকা পাম। কিন্তু এইবাৰ লিনে মান্তি নহয়। তেতিয়া বেংগে কয় যে তুমি যদিহে এই কথাটোত নামানা তেতিয়াহ'লে গোটেইবোৰ কথা অৰ্থাৎ ষ্ট্ৰিক্ট এক্সামৰ কথাবোৰ মই মিডিয়াক কৈ দিম, যাৰ বাবে তুমি ফাঁচি যাবা। আৰু তেতিয়া লিনেও গম পাইছিল যে যদিহে ই এনেকুৱা কৰে তেতিয়াহ'লে তাইৰ লগতে গ্ৰেছ আৰু পেটো ফাঁচি যাব। কিন্তু তেতিয়া দেখুওৱা হয় যে লিনে কয় যে এইটো তোমাৰ কথা, তুমি যি কৰা কৰি থাকা। আচলতে লিনে তাৰ কথাটোত মান্তি নহয় আৰু তাই তাৰ পৰা ওলাই যায়। আৰু তাৰ পিছতে আকৌ বৰ্তমানলৈ চিনটো আহি যায় য'ত তাই বহি আছিল আৰু য'ত তাই সেই লোকজনক কৈ আছিল যে কিদৰে তাই ষ্ট্ৰিক্ট এক্সামটোত দিছিলে আৰু কিদৰে তাই চিটিং কৰিছিলে। এইটোৰ পৰা গম পোৱা যায় যে বেংগে সঁচাকৈ গোটেইবোৰ ষ্ট্ৰিক্ট এক্সামৰ কথা মিডিয়াক জনাই দিছিলে আৰু তেতিয়াৰ পৰা তাই আৰু সকলো ষ্টুডেণ্ট ফেমাছ হৈ পৰিছিল, কিয়নো সিহঁতৰ চিটিং কৰাৰ এই পদ্ধতিটো বহুত ইউনিক আছিলে। আৰু এনেকৈ এই ফিল্মখনৰ অন্ত পৰিছে।